তো গাইস চাব পাৰে আপোনালোকে এইটো হল ষ্টুডিও মাষ্টাৰৰ চাব পাৰে আপোনালোকে SM প্ৰফেচনেলৰ যেনেকৈ TR91 সিৰিজৰ মাইক্ৰোফোন হয় আৰু এই মাইক্ৰোফোনটো তেনেকৈ এতিয়া আনবক্সিং কৰিম দেখাম আপোনালোকক কেনেকুৱা কি হয় তো আপোনালোকে তেনেকৈ চাই ল'ব দেখাইছো লাইনাৰে বনাইছে কাষ্টমাৰৰ হয় তো এইফালে চাব পাৰে কি স্পিকাৰ ভৰাইছে মই দেখাইছো আপোনালোকক 400 ওয়াটৰ স্পিকাৰ ভৰাইছে আহুজাৰ যিটো নেকি নতুন আহিছিল তো চাব পাৰে আপোনালোকে 3 ইঞ্চি ভয়েস কল হয় মই এটা ভাবিছো মই কভাৰ বিলাকৰ এটা অৰ্ডাৰ লম তো মই ঘৰত আনি থৈ দিম তো আপোনালোকে যদি কন্টাক্ট কৰে মোৰ পৰা কভাৰ বিলাক পাব টপৰ দে টপ আৰু লো কাৰণে কভাৰ আনিম ধুনীয়া ধুনীয়া কোৱালিটি কেনেকুৱা কোৱালিটি বনাই দেখাব আপোনালোকে হাই গাইস তো কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হেডস্পাল ব্লগছ তো গাইস এতিয়া মানে গৈছো উদালগুৰি পিংকুদাৰ দোকানত আৰু গৈছো মই মাইক্ৰোফোন বনাবৰ কাৰণে যিটো নেকি মোৰ 1 কেজি মাইক্ৰোফোন এটা আছে ইয়াৰ মানে যিটো নেকি অন অফ সুইচ হয় এই সুইচটো মানে প্ৰবলেম হৈছে মানে বাৰে বাৰে ওলাই যায় তো সেইকাৰণে এটুকে মানে ফিক্স কৰিব কাৰণে গৈছো আৰু যদি মই কিবা মাইক্ৰোফোন পাৰো তাতে গৈ পেলাই দেখাবৰ কাৰণে ড্ৰাম সেটৰ কাৰণে হওক বা মুকলি বিহুৰ কাৰণে কিবা মাইক্ৰোফোন যদি পাৰো মই দেখাব চেষ্টা কৰিম আপোনালোকক যদি ধৰ সিঙ্গাৰৰ কাৰণে কিবা মাইক্ৰোফোন আহিছে অলপ কম দামৰ ভিতৰত হেবিলাকো দেখাব চেষ্টা কৰিম তো এতিয়া গৈলো আৰু যদি মই কিবা লো মানে হেতু দেখাব আপোনালোকে মানে অলপ প্ল্যানিং কৰি আছো কিবা এটা ল'বৰ কাৰণে সৰু বস্তু আৰু তো দেখাব আপোনালোকে যদি দাম দৰ মিলি যায় লৈ আহিম আৰু মানে মই ভাবিছো বক্সৰ কাৰণে ষ্টেণ্ড বনাম বুলি তো আপোনালোকে জানে মোৰ বক্সৰ ষ্টেণ্ড নাই তো আজি ধুনীয়াকৈ অৰ্ডাৰ দিম তো কিমান আহিব আৰু কেনেকুৱা কি বনাম যদি পাৰো সকলোখিনি দেখাব চেষ্টা কৰিম বা ক'ব চেষ্টা কৰিম আপোনালোকক তো যিদিনাখন মানে বক্সৰ ষ্টেণ্ড হ'ব সেইদিনাখন দেখাম তো আজিতো মই অৰ্ডাৰ দিমে যেনেকৈ হ'লেও মানে আহোঁতে মই ওদালগুৰি আহোঁতে মই বক্সৰ যিটো ষ্টেণ্ড হয় অৰ্ডাৰ দি থৈ আহিম আৰু এতিয়া গৈ লওঁ পিংকুদাৰ দোকানত এইটো ধুনীয়াকৈ বনাই ল'ম আৰু কি পাৰো মাইক্ৰোফোন দেখাব চেষ্টা কৰিম তো এতিয়া গৈ লওঁ তো বলক গাইছ দেখাম আপোনালোকক আৰু এতিয়া এইফালে পিংকুদাৰ দোকানত আহি পালো আৰু এইফালে চাব পাৰে মোৰ 1 কেজি মাইক্ৰোফোনটো খুলি আছে মানে যিটো নেকি অন অফ সুইচটো বনাইছে আমাৰ সব নমে ই পাৰে ধুনীয়া বনাবৰ কাৰণে ই আগতেও বনাইছে 1 কেজি মাইক্ৰোফোন ইয়াত যদি আপোনালোকৰ 1 কেজি মাইক্ৰোফোন প্ৰবলেম হৈ থাকে না আমাৰ সব নমো দিব পাৰা না কি সব নম ধুনীয়া বনাই মানে একদম আপোনালোকে আৰু এইফালে চাব পাৰে আপোনালোকে ষ্টুডিও মাষ্টাৰৰ ডিপি এইফালে এম্প্লিফায়াৰ বনাইছে 4500 মডেল আৰু কিবা কিবি বহুত কিটা এম্প্লিফায়াৰ বনাইছে মানে কি কম আৰু অপাৰেটৰহে কম নাই মেকানিকহে কম ইয়াত ই সবতে আছে ই মানুহটো জুই নে জুই না পানী মানে ভাল আৰু কামবিলাকত ধুনীয়াকৈ একদম ডিচিপ্লিনত কামবিলাক কৰি দিয়ে আৰু এতিয়া মোৰ এইটো বনোৱা হ'লে আৰু লগোৱা চাব পাৰে আপোনালোকে অন অফ বাটনটো এইটো মানে প্ৰগ্ৰামত খুলি গৈ আছিল আৰু এতিয়া মই কিবা এটা লোৱা মাথা মাৰি আছো ল'ব লাগিব চৰণ এটা লৈ যাওঁ মালিকক আজি খুজি চাম ৰ দিয়ে নেকি আৰু এইটো দেখাবলৈ মই কেবিনেট STX মডেলৰ বম ডাঙৰ এনেকুৱা এটা বনাই ল'ব লাগিব ময়ো এইটো গ্ৰিলখনৰো ভাল লাগছে বাৰু ডিজাইনটো STX মডেলৰ এইটো STX 800 মডেলৰ নেকি 800 মডেলৰ নে আৰু এইফালে আমাৰ 1 কেজি মাইক্ৰোফোনটো বনোৱা হৈ গ'ল আৰু এইফালে দেখা পালো মানে এটা মাইক্ৰোফোনটো আপোনালোকক দেখাই আছো তো চাব পাৰে আপোনালোকে মডেলটো TR91 সিৰিজৰ মাইক্ৰোফোন এইটো যিটো নেকি কিহৰ মডেলটো ষ্টুডিও মাষ্টাৰ নেকি এইটো হয় তো এইটো ষ্টুডিও মাষ্টাৰ চাব পাৰে আপোনালোকে চাব পাৰে SM প্ৰফেচনেল ইয়াতে লিখা আছে MRPও আছে 20000 টকা চাব পাৰে আপোনালোকে আৰু এই মাইক্ৰোফোনটোৰ ডিটেইলছখিনি আমাক ধুনীয়াকৈ সব নামে বুজাই দিব তো যেহেতু এই প্ৰগ্ৰেম মাৰিব না এবাৰ ই জানে আৰু কোন সিঙ্গাৰে লৈছে এবাৰ এইটো মাইক্ৰোফোন বিদিছা ন বলে চাব পাৰে আপোনালোকে ইনাৰ তো এইটো চাব পাৰে আপোনালোকে ইনাৰৰ মডেলটো কৈছে আপোনালোকৰ TR30 যদি আপোনালোকক মানে লাগে এনেকুৱা ধৰণৰ ইনাৰ লগা হয় যে আহিব পাৰে তো বৰ্তমান মানে ষ্টকত নাই কিন্তু আহি যাব বোলে আৰু যদি কোনোবাই নিব আহে মানে পাই যাব আৰু তো ইয়াতো চাগে MRPটো যদি MRP লিখা আছে আৰু অকণমান চেষ্টা কৰিম আপোনালোকক অকণমান কিমান মানৰ ভিতৰত আহি যায় তো চাব পাৰে 16000 আছে ইয়াৰ MRP ল'লে আৰু কিবা এটা কমিব আৰু তো এতিয়া আমাৰ সব নামে অলপ বুজাই দিয়ে অকণমান কি চিষ্টেম মোৰ ফ্লেট কেছটো মজা লাগিছে ফ্লেট কেছৰে বাহাদুৰি নে দামী বস্তু দামী কোঠা নাই দামী মাল তো এইফালে হৈ গ'ল আমাৰ আনবক্সিং ধুনীয়াকৈ চাব পাৰে আপোনালোকে ইয়াৰ এখন মেনুৱেল আৰু নে ইয়াত কি আছে গোটেইখিনি ইয়াত গ্ৰাফিক টাইপত বুজোৱা আছে তো এতিয়া আমি এইখন বাদ দিলোঁ এতিয়া চাম আমি মাইক্ৰোফোনটো কালাৰ দেখোন ধুনীয়া কালাৰ দিছে গ্ৰে কালাৰ নে কি কয় এইটো কালাৰ হা চকলেট কালাৰ নে তো এইফালে চাব পাৰে আপোনালোকে তো ইয়াতো আছে ধুনীয়াকৈ SM প্ৰফেচনেল TR91 চাব পাৰে আপোনালোকে ৰিচিভাৰ তো ধুনীয়াকৈ এখন ডিছপ্লে আছে এইটো ডাবল নে ছিংগল এইটো ছিংগল নে তো এইফালে চাব পাৰে আপোনালোকে
এণ্টেনা বুলি ক'লো বাৰু মই দুডাল আছে এইটো মাইক্ৰফোনটো মেইন বস্তুটো চেনেজাৰৰ নিচিনাই লাগছে দেখোন এইটো তাকেতো এই বস্তুটো ভাল লাগছে মানে লম্বা আছে আৰু ৱেটো কম আছে ধুনীয়া তো চাব পাৰে আপোনালোকে কোনোবাই যদি আৰু ছিংগাৰৰ কাৰণে ল'ম বুলি ভাবিছে আপগ্ৰেড কৰিম বুলি ভাবিছে মাইক্ৰফোন বহাগত ল'ব পাৰে তেনেকুৱা ধৰণৰ মাইক্ৰফোন এটা ডিজিটেল তাৰ ইয়াত কি ডিজিটেল না এটা ফুললি ডিজিটেল হ'ব হয় ফুললি ডিজিটেল এইটো লগাতে পাৱাৰ আপোনাক দেখাই দি আছো দেখাই দিকচোন আমাক আৰু এতিয়া এই মাইক্ৰফোনটো কেনেকুৱা কি কাম কৰিব মই আপোনালোকক বুজাই দিছো মানে আমাৰ সব নামে বুজাই দিব আৰু কৈ দিকচোন মালিক এটা আছে সব চেনেল বিলাক আছে ইয়াতে ফ্ৰিকুৱেন্সি বিলাক চেনেল চেঞ্জ কৰিব পাৰে ফ্ৰিকুৱেন্সি এটা বনাব পাৰিব এইটো আপোনাৰ ভলিউম হ'ব ভলিউম আপোনাৰ এইটো বটন সব পজ কৰিলে সব ওলাব ভলিউম কম বেছি সব ইয়াতে হ'ব আৰু পজ কৰিলে চেনেল বিলাক চেনেল যদি কোনোবাটো চেনেল যদি বেছি হৈছে কম আছে ইয়াত আপোনাৰ চেনেল বিলাক চেঞ্জ কৰিব পাৰিব এইটো আপোনাৰ ফ্ৰিকুৱেন্সি বিলাক হ'ব ফ্ৰিকুৱেন্সি কিমান লাগে কিমান নালাগে মাইক্ৰফোনৰ কি ফ্ৰিকুৱেন্সি আছে যদি কেতিয়াবা দুটা কটলেছ একে সেম হৈ যায় তাৰ ফ্ৰিকুৱেন্সিটো চেঞ্জ কৰিব পৰা যাব ইয়াতে নহলে মানে টানাটানি হ'ব তাৰপিছত ইয়াতে মাইক্ৰফোনটো লক কৰি থব পাৰে আনলক কৰি থব পাৰে মাইক্ৰফোনটো লক কৰি থব পাৰে আনলক কৰি থব পাৰে চাৰ্জ কৰি ফ্ৰিকুৱেন্সিবিলাক আনিব পাৰে ঘূৰি যাবৰ কাৰণে ইয়াতে পাৰিব ইয়াতে যায় পজ কৰি দিলে আৰু চেম যেনেকুৱা আছে তেনেকুৱা আহি যাব মিউট আনমিউট চব হ'ব ইয়াতে ভলিউম আছে লক আছে চব আছে তো গম পালে আপোনালোকে আৰু ইয়াৰ বেক সাইডটো অকমান দেখাই দিছো আপোনালোকক কেনেকুৱা হয় ইয়াৰ বেক সাইডটো চাব পাৰে আপোনালোকে জেকো খাব নে ইয়াতে হা জেক এক্সেলাৰ আৰু দেখাবলে আৰু ইয়াৰ মাইক্ৰফোনটো আছিল এইটো দেখাত একদম চেনেজাৰৰ নিচিনাই লাগছে অকমান তো বাক্সাটো ভাল লাগছে ধুনীয়া কেবল ফ্ৰী আৰু এইটো ইয়াতে লগাব চাগে এনেকে আৰু এতিয়া মই যেনেকৈ আপোনালোকক মাইক্ৰফোন দেখাই দিলোঁ আৰু লগতে মানে মই অক্স কেবল এডাল বনাই আছো মানে লাম্বা চাইজৰ বনাই আছো মোৰ আছে মানে 3 মিটাৰ এডাল আছিল কিন্তু কেতিয়াবা মানে অলপ দীঘল লগাই যায় 10 মিটাৰমান লগা হয় তো মই আজি মানে 15 মিটাৰ বনাই ললো তো আপোনালোকেও বনাই ল'ব পাৰিব আৰু এনেকুৱা ধৰণৰ অক্স কেবল মানে কেতিয়াবা ট্ৰেকত গান গালে লগা হৈ যায় দীঘল তো সেইকাৰণে মই 15 মিটাৰৰ বনাই ললো তো আপোনালোকেও এনেকুৱা লাগিলে বনাই ল'ব পাৰে তো চাব পাৰে আপোনালোকে তো আমি এতিয়া বনাই আছো এনেকে তো এতিয়া চালাই তালাই কৰি আছে আৰু তো ইয়াৰ যিটো নেকি জেক পেন PPX-ৰে লগাইছো বাৰু তো এতিয়া কি লো দেখাব আপোনালোকে কিবা কিবি মানে সৰু সৰু বস্তুবিলাক দেখাই আছো এটা কৰি আৰু এতিয়া এইফালে লাইনাৰে বনাইছে কাষ্টমাৰৰ হয় তো এইফালে চাব পাৰে কি স্পিকাৰ ভৰাইছে মই দেখাইছো আপোনালোকক 400 ৱাটৰ স্পিকাৰ ভৰাইছে আহুজাৰ যিটো নেকি নতুন আহিছিল তো চাব পাৰে আপোনালোকে 3 ইঞ্চি ভইচ কল হয় এডহমছৰ হয় এইটো প্ৰগ্ৰাম পাৱাৰ 800 ৱাট হয় তো এইফালে চাব পাৰে এখন নেটৱৰ্ক বোৰ্ড দি দিছে চাব পাৰে আপোনালোকে আহুজাৰে হয় তো চাব পাৰে ইয়াৰ মডেলটো তো আপোনালোকে এনেকুৱাকে কাস্টমাইজ কৰি ল'ব পাৰিব আৰু ধুনীয়াকৈ বনাই ল'ব পাৰিব নতুন স্পিকাৰত তো আপোনালোকে 400 নহলে 600 বনাই ল'ব পাৰিব তো এইফালে চাব পাৰে ইয়াৰ দেখাবলে আৰু গাইস আজি হল নেক্সট ডে তো যোৱাকালি মানে ভিডিঅ বনাই থকা নহল মানে লগজনক ৰখুতে মোৰ পুৰা ৰাতিয়ে হৈ গল আৰু মই লৈহিলো মানে কালি মাইক্ৰফোনৰ ষ্টেণ্ড আৰু লগ দুজনৰ ষ্টেণ্ডে লৈহিল তো চাব পাৰে আপোনালোকে মই ষ্টেণ্ডটোৰ 4টা লৈছো GS-ৰ সেইটো চাব পাৰে আৰু ইয়াৰ মডেলটো এনেকুৱা ধৰণৰ হয় আৰু তো এই ষ্টেণ্ডটোকে 4ডাল লৈ আহিছো আৰু মানে মোৰ ল'ব লগা আছিল বক্সৰ তার যেটো মানে মই নাপালো এটো মই অহাকালি চাগে গুৱাহাটী যাম তো গুৱাহাটী পৰা লৈ আহিম এটা কোয়েল লৈ আহিম মানে অলপ লম্বা মানে 20 মিটাৰ মান কৰি 6ডাল মান বনাব লগা আছে মানে বক্সটা এনেকৈ বনাম আৰু মই বক্সৰ ষ্টেণ্ড অৰ্ডাৰ দিম বুলি ভাবিছিলো তো হেতু দিয়া নহল তো আজি এতিয়া বক্সৰ ষ্টেণ্ড অৰ্ডাৰ দিবৰ কাৰণে যাম আৰু লগতে মোৰ টপৰ কাৰণে বক্সৰ কভাৰ ল'ব যাম আজি ৰুমিয়া তো ধুনীয়াকৈ দেখাম আপোনালোকৰ দোকানখন তো তা হেতু বেলেগ এটা ভিডিঅ'ত আহিব ধুনীয়াকৈ দেখাব আপোনালোকে তো মানে মই এটা ভাবিছো মই কভাৰ বিলাকৰ এটা অৰ্ডাৰ লম তো মই ঘৰত আনি থৈ দিম তো আপোনালোকে যদি কন্টেক্ট কৰে মোৰ পৰা কভাৰ বিলাক পাব টপৰ দে টপ আৰু লোৰ কাৰণে কভাৰ আনিম ধুনীয়া কোৱালিটিৰ কেনেকুৱা কোৱালিটিৰ বনাই দেখাব আপোনালোকে আৰু মই যেটো আজি কভাৰ অৰ্ডাৰ দিছো এটো মানে সিম্পল হ'ব আৰু কিন্তু ধুনীয়া হ'ব মানে তাত পঞ্চটো নহব এনেকুৱা ধৰণৰ গাড়ীটো নহব মানে চুলিবৰ কাৰণে অৰ্ডাৰ দিছো আৰু ধুনীয়া কাপোৰটো ইয়াতে হ'ব তো আজি দেখাব আৰু আপোনালোকে কেনেকুৱা কি হ'ব মই দেখাম আপোনালোকক তো আজি ভিডিঅ'টো কাৰণে আছিল যদি আপোনালোকৰ চাই ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো গাইস বাই বাই